মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৫ নং অধ্যায় অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে। কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰাকৃতিক সম্পদৰ বিষয়ে জানিব লাগিব। এতিয়া প্ৰাকৃতিক সম্পদ মানেনো কি? প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। উদাহৰণস্বৰূপে বায়ু, পানী, মাটি, পেট্ৰলিয়াম, কয়লা, বনাঞ্চল ইত্যাদি। প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ: অনিশেষীয় প্ৰাকৃতিক সম্পদ আৰু নিঃশেষীয় প্ৰাকৃতিক সম্পদ। প্ৰকৃতিত পোৱা এই অনিশেষীয় সম্পদসমূহৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হৈ যোৱাৰ সম্ভাৱনা অতি কম, যেনে সূৰ্য পোহৰ, বায়ু ইত্যাদি। আমি যিমান এইবিলাক ব্যৱহাৰ কৰিলেও এই সম্পদসমূহ শেষ হৈ নাযায়। সেইবাবে এই সম্পদসমূহক অনিশেষীয় প্ৰাকৃতিক সম্পদ বোলা হয়। আনহাতে প্ৰকৃতিত পোৱা নিঃশেষীয় সম্পদসমূহৰ পৰিমাণ সীমিত। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে, যেনে অৰণ্য, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি। এই সম্পদসমূহ আমি যিমানেই ব্যৱহাৰ কৰিম সিমানেই কমি কমি গৈ থাকিব। সেইবাবে এই সম্পদসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। ইয়াৰ পিছতে আহিলে ইন্ধন। ইন্ধন মানে কি? যিবোৰ পদাৰ্থ জ্বলালে সহজে ব্যৱহাৰ কৰিব পৰাকৈ যথেষ্ট তাপ উৎপন্ন হয়, সেইবোৰকে ইন্ধন বোলে, যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি। আৰু এই ইন্ধনবোৰৰ কিছুমান ইন্ধনক জীৱাশ্ম ইন্ধন বোলা হয়। মৃত জীৱৰ অৱশেষৰ পৰা উৎপন্ন হোৱা ইন্ধনক জীৱাশ্ম ইন্ধন বোলে। এই ইন্ধনৰ মূল উপাদান হৈছে কাৰ্বন। এই কাৰ্বন মুক্ত অৱস্থাত বা হাইড্ৰজেনৰ সৈতে যৌগিক অৱস্থাত থাকিব পাৰে। ইন্ধনবোৰ গোটা, জুলীয়া অথবা গেছীয় হ'ব পাৰে। গোটা ইন্ধন কোনবিলাক হ'ব? কাঠ, কয়লা এইবিলাক হ'ব গোটা ইন্ধন। জুলীয়া ইন্ধন ডিজেল, পেট্ৰল, কেৰাচিন এইবিলাক হ'ব জুলীয়া ইন্ধন। আৰু LPG, CNG, প্ৰাকৃতিক গেছ এইবিলাক হ'ব গেছীয় ইন্ধন। আমি কয়লাৰ বিষয়ে আলোচনা কৰোঁ আহাচোন। কয়লা এবিধ অতি গুৰুত্বপূৰ্ণ কঠিন জীৱাশ্ম ইন্ধন। ইয়াৰ বৰণ ক'লা আৰু ইয়াক সহজে ভাঙিব পাৰি। দাহ্য কঠিন পদাৰ্থ হোৱাৰ বাবে কয়লাক ইন্ধন হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়। বিশেষকৈ বিভিন্ন কল কাৰখানা আৰু তাপবিদ্যুৎ প্ৰকল্পত কয়লা ব্যৱহাৰ অতি বেছি। এই কয়লা কেনেদৰে সৃষ্টি হৈছিল সেই বিষয়ে চাওঁ আহাচোন। আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ আগতে পৃথিৱীত গভীৰ অৰণ্য আছিল। আগ্নেয়গিৰি উদ্গীৰণ, ভূমিকম্প, বানপানী আদি প্ৰাকৃতিক ক্ৰিয়াৰ ফলত এই অৰণ্যবোৰ উট খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ গৈছিল। এইবিলাক যিমানেই গভীৰতালৈ সোমাই গৈছিল সিমানে উষ্ণতাও বাঢ়ি গৈছিল। কালক্ৰমত উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈ পৰিছিল। আৰু এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয়।
কয়লা 4 প্ৰকাৰৰ: পিট কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এন্থাছাইট কয়লা। উদ্ভিদৰ পৰা কয়লাৰ সৃষ্টিৰ প্ৰথম অৱস্থাটোৱেই হৈছে পিট কয়লা। ইয়াৰ পিছত পিট কয়লা উচ্চ চাপত লিগনাইট কয়লালৈ ৰূপান্তৰিত হয় আৰু এই লিগনাইট কয়লাত 60% কাৰ্বন থাকে। ইয়াৰ পিছৰ অৱস্থাটোক বিটুমিনাছ কয়লা কয়। লিগনাইট কয়লা অধিক চাপ আৰু উচ্চ উষ্ণতাত বিটুমিনাছ কয়লালৈ ৰূপান্তৰিত হয় আৰু এই বিটুমিনাছ কয়লাত 75% কাৰ্বন থাকে। একেবাৰে শেষৰ অৱস্থাটোক কয় এন্থাছাইট কয়লা। ই অতি উত্তম কয়লা। ইয়াত 95% কাৰ্বন পোৱা যায়। ইন্ধন হিচাপে এইবিধ কয়লা বেছিকৈ ব্যৱহাৰ কৰা হয় কাৰণ এই কয়লা জ্বলালে অতি বেছি তাপ উৎপন্ন হয় আৰু বেছি ধোঁৱাৰ সৃষ্টি নহয়। উদ্যোগত কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে কক, আলকাটাৰা আৰু কয়লা গেছ উৎপাদন কৰা হয়। কক হ'ল এবিধ কঠিন, সচিদ্ৰ আৰু কলাবৰণীয়া পদাৰ্থ। তীখাৰ উৎপাদনত আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। আলকতৰা ই এটা বেয়া গন্ধযুক্ত কলাবৰণীয়া ডাঠ তৰল পদাৰ্থ। ই প্ৰায় 200 বিধ পদাৰ্থৰ মিশ্ৰণ। ইয়াৰ পৰা উৎপাদিত দ্ৰব্যবোৰ হ'ল সাংশ্লেষিক ৰঞ্জক দ্ৰব্য, বিস্ফোৰক, সুগন্ধি, আতৰ ইত্যাদি। ইয়াৰ পিছতে আহিছে কয়লা গেছ। কয়লা সংসাধনৰ দ্বাৰা কক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয়। গতিকে আমি কয়লাৰ পৰা আমি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি এইবিলাক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। এইবাৰ আমি পেট্ৰলিয়ামৰ বিষয়ে কিছু আলোচনা কৰোঁ আহাচোন। পেট্ৰলিয়াম হ'ল ভূগৰ্ভত পোৱা এবিধ দুৰ্গন্ধযুক্ত কলা বৰণৰ তৰল পদাৰ্থ। প্ৰধানকৈ হাইড্ৰ'কাৰ্বনৰ মিশ্ৰণ। হাইড্ৰ'কাৰ্বন মানে হ'ল হাইড্ৰজেন আৰু কাৰ্বনৰ দ্বিমৌলিক যৌগ। পেট্ৰলিয়াম শব্দটো লেটিন শব্দ পেট্ৰা আৰু অলিয়ামৰ পৰা আহিছে। পেট্ৰলিয়াম কেনেকৈ সৃষ্টি হয় বা হৈছিল সেই বিষয়ে জানো আহাচোন। সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল। এই জীৱসমূহৰ মৃত্যু হোৱাৰ পাছত সিহঁতৰ দেহৰ অৱশেষবোৰ সমুদ্ৰতলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে। আৰু এই কয়লা আৰু পেট্ৰলিয়াম সৃষ্টি হ'বলৈ কোটি কোটি বছৰ লাগিছিল। আংশিক পাতন পদ্ধতিৰে পেট্ৰলিয়ামক শোধন কৰি ইয়াৰ বিভিন্ন উৎপাদনবোৰ আমি পাব পাৰোঁ, যেনে LPG, পেট্ৰল, কেৰাচিন, ডিজেল, পিচ্ছিল্যক তেল, পেৰাফিন, মম, বিটুমিন। আৰু এই উৎপাদনবোৰৰ আমি বিভিন্ন কামত আমি ব্যৱহাৰ কৰোঁ, যেনে LPG ঘৰ আৰু উদ্যোগৰ বাবে ইন্ধন হিচাপে, পেট্ৰল মটৰ গাড়ী ইন্ধন, উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ, কেৰাচিন ষ্ট'ভ, লেম্প আৰু জেট উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ, ডিজেল গধুৰ যান বাহনৰ ইন্ধন, বিদ্যুৎ উৎপাদক যন্ত্ৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ, পিচ্ছিল্যক বা লুব্ৰিকেটিং তেল পিছল কৰাৰ বাবে ব্যৱহাৰ কৰা হয়, পেৰাফিন মলম, মমবাতি, ভেচলিন ইত্যাদিত আমি ব্যৱহাৰ কৰোঁ, আৰু বিটুমিন ৰং, ৰাস্তা উপৰিভাগ পকীকৰণত আমি ব্যৱহাৰ কৰোঁ।
ইয়াৰ পিছতে প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন। ইয়াক উচ্চ চাপৰ অধীনত সংকুচিত কৰি সংকুচিত প্ৰাকৃতিক গেছ হিচাপে ৰখা হয়। আৰু এই সংকুচিত প্ৰাকৃতিক গেছ অৰ্থাৎ কম্প্ৰেছ নেচাৰেল গেছ বায়ু কম প্ৰদূষক হোৱাৰ বাবে ইয়াক যান বাহনত পৰিবহণত ইন্ধন হিচাপে আমি ব্যৱহাৰ কৰোঁ। ই তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন। গতিকে আজিলৈ আমি এই পাঠটো ইমানতে সামৰণি মাৰিছোঁ। নিশ্চয় তোমালোকে কয়লা আৰু প্ৰাকৃতিক গেছৰ বিষয়ে অলপ হ'লেও ধাৰণা ল'ব পাৰিছা। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।